قالوا إن يسرق فقد سرق أخ له من قبل فأسرها يوسف في نفسه ولم يبدها لهم قال أنتم شر مكانا والله أعلم بما تصفون. সিহঁতে ক'লে, সি যদি চুৰ কৰিছে তেন্তে কোনো আচৰিত কথা নহয়। ইয়াৰ পূৰ্বে ইয়াৰ সহোদৰো চুৰি কৰিছিল, কিন্তু ইউচুফে প্ৰকৃত বিষয়টো নিজৰ মনতে গোপন ৰাখিলে আৰু সিহঁতৰ সন্মুখত প্ৰকাশ নকৰিলে। তেওঁ মনে মনে ক'লে, তোমালোকৰ অৱস্থা অতি জঘন্য আৰু তোমালোকে যি কৈ আছা সেই বিষয়ে আল্লাহে অধিক অৱগত। قالوا يا أيها العزيز إن له أبا شيخا كبيرا فخذ أحدنا مكانه إنا نراك من المحسنين. সিহঁতে ক'লে, হে আজিজ, ইয়াৰ পিতৃ অত্যন্ত বৃদ্ধ, গতিকে ইয়াৰ ঠাইত আমাৰ মাজত কোনোবা এজনক ৰাখি দিয়ক। আমাৰ দৃষ্টিত আপুনি এজন সৎকৰ্মশীল ব্যক্তি। قال معاذ الله أن نأخذ إلا من وجدنا متاعنا عنده إنا إذا لظالمون. তেওঁ ক'লে, যাৰ ওচৰত আমি আমাৰ বস্তুটো পাইছো তাৰ বাহিৰে আনক আটক কৰাৰ অপৰাধৰ পৰা আমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছো। এনে কৰিলে নিশ্চয় আমি জালিমত পৰিণত হ'ম। فلما استيئسوا منه خلصوا نجيا قال كبيرهم ألم تعلموا أن أباكم قد أخذ عليكم موثقا من الله ألم تعلموا أن أباكم قد أخذ عليكم موثقا من الله ومن قبل ما فرطتم في يوسف. এতেকে যেতিয়া সিহঁত তাৰ বিষয়ে সম্পূৰ্ণৰূপে নিৰাশ হ'ল তেতিয়া সিহঁতে পৰামৰ্শ কৰিবলৈ একান্তভাৱে গোট খালে। সিহঁতৰ মাজত ডাঙৰজনে ক'লে, তোমালোকৰ মনত আছেনে তোমালোকৰ পিতৃয়ে তোমালোকৰ পৰা আল্লাহৰ নামত অংগীকাৰ লৈছে আৰু ইয়াৰ আগতেও তোমালোকে ইউচুফৰ বিষয়ে অন্যায় কৰিছিলা। فلن أبرح الأرض حتى يأذن لي أبي أو يحكم الله لي وهو خير الحاكمين. গতিকে মই কেতিয়াও এই দেশ এৰি নাযাওঁ যেতিয়ালৈকে মোৰ পিতৃয়ে মোক অনুমতি নিদিব অথবা আল্লাহে মোৰ বাবে কোনো ফয়ছলা নকৰিব আৰু তেওঁই শ্ৰেষ্ঠ ফয়ছলাকাৰী। ارجعوا إلى أبيكم فقولوا يا أبانا إن ابنك سرق وما شهدنا إلا بما علمنا وما كنا للغيب حافظين. গতিকে তোমালোকে তোমালোকৰ পিতৃৰ ওচৰলৈ ঘূৰি যোৱা আৰু কোৱাগৈ, হে আমাৰ পিতৃ, আপোনাৰ পুত্ৰই চুৰ কৰিছে আৰু আমি যি জানো তাৰেই প্ৰত্যক্ষ বিৱৰণ দিলো আৰু আমি গায়বী বিষয় সম্পৰ্কে অৱগত নহয়। واسأل القرية التي كنا فيها والعير التي أقبلنا فيها وإنا لصادقون. যদি বিশ্বাস নহয় তেন্তে যি জনপদত আমি আছিলো সেই ঠাইৰ অধিবাসীসকলক সোধক আৰু যি যাত্ৰী দলৰ সৈতে আমি আহিছো তেওঁলোককো সোধক, নিশ্চয় আমি সঁচা কথাকে কৈ আছো। قال بل سولت لكم أنفسكم أمرا فصبر جميل عسى الله أن يأتيني بهم جميعا إنه هو العليم الحكيم. ইয়াকুবে ক'লে, নহয়, বৰং তোমালোকৰ কুপ্ৰবৃত্তিয়ে তোমালোকৰ বাবে এটা কাহিনী সজাই দিছে, গতিকে উত্তম ধৈৰ্য হৈছে মোৰ বাবে শ্ৰেয়। সম্ভৱতঃ আল্লাহে সিহঁত উভয়কে একেলগে মোৰ ওচৰলৈ আনি দিব, নিশ্চয় তেওঁ সৰ্বজ্ঞ প্ৰজ্ঞময়। وتولى عنهم وقال يا أسفا على يوسف وابيضت عيناه من الحزن فهو كظيم. তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই নিলে আৰু ক'লে, হায় আফচোচ ইউচুফৰ বাবে। শোকত কান্দি কান্দি তেওঁৰ চকু দুটা ঘোলা হৈ পৰিছিল আৰু তেওঁ আছিল অসহনীয় মনস্তাপত ক্লিষ্ট। قالوا تالله تفتأ تذكر يوسف حتى تكون حرضا أو تكون من الهالكين. সিহঁতে ক'লে, আল্লাহৰ শপত, আপুনি ইউচুফৰ কথা সদায় স্মৰণ কৰি থাকিব যেতিয়ালৈকে আপুনি মুমূৰ্ষ অৱস্থাত উপনীত নহয় অথবা আপোনাৰ মৃত্যু নহয়। قال إنما أشكو بثي وحزني إلى الله وأعلم من الله قال إنما أشكو بثي وحزني إلى الله وأعلم من الله ما لا تعلمون. তেওঁ ক'লে, মই মোৰ অসহনীয় বেদনা আৰু মোৰ দুখ কেৱল আল্লাহৰ ওচৰতে নিবেদন কৰোঁ আৰু মই আল্লাহৰ তৰফৰ পৰা সেয়া জানো যিটো তোমালোকে নাজানা। يا بني يذهبوا فتحسسوا من يوسف وأخيه ولا تيأسوا من روح الله إنه لا ييأس من روح الله إلا القوم الكافرون. হে মোৰ পুত্ৰসকল, তোমালোকে যোৱা ইউচুফ আৰু তাৰ সহোদৰৰ সন্ধান কৰাগৈ আৰু আল্লাহৰ ৰহমতৰ পৰা তোমালোকে নিৰাশ নহবা, কাৰণ আল্লাহৰ ৰহমতৰ পৰা কাফিৰ সম্প্ৰদায়ৰ বাহিৰে আন কোনেও নিৰাশ নহয়।
فلما دخلوا عليه قالوا يا أيها العزيز مسنا وأهلنا الضر وجئنا ببضاعة مزجاة فأوف لنا الكيل وتصدق علينا। এতেকে যেতিয়া সিহঁতে গৈ ইউচুফৰ ওচৰত উপস্থিত হ'ল তেতিয়া সিহঁতে ক'লে, হে আজিজ, আমি আৰু আমাৰ পৰিয়ালবৰ্গ বিপন্ন হৈ পৰিছোঁ আৰু আমি তুচ্ছ পুঁজি লৈ আহিছোঁ, গতিকে আপুনি আমাক খাদ্য সামগ্ৰী পূৰ্ণ মাত্ৰাত প্ৰদান কৰক আৰু আমাৰ প্ৰতি অনুগ্ৰহ কৰক। ইন্নাল্লাহা ইয়াজজিল মুতাসাদ্দিকিন। নিশ্চয় আল্লাহে অনুগ্ৰহকাৰীসকলক পুৰস্কৃত কৰে। قال هل علمتم ما فعلتم بيوسف وأخيه إذ أنتم جاهلون। ইউচুফে ক'লে, তোমালোকে জানানে তোমালোকে ইউচুফ আৰু তেওঁৰ সহোদৰৰ লগত কি আচৰণ কৰিছিলা যেতিয়া তোমালোক আছিলা পৰিণাম সম্পৰ্কে অজ্ঞ? قالوا أئنك لأنت يوسف قال أنا يوسف وهذا أخي قد من الله علينا إنه من يتق ويصبر فإن الله لا يضيع أجر المحسنين। সিহঁতে ক'লে, তেন্তে তুমিয়ে ইউচুফ নেকি? তেওঁ ক'লে, হয়, ময়ে ইউচুফ আৰু এওঁ হৈছে মোৰ ভাইটি। নিশ্চয় আল্লাহে আমাৰ ওপৰত অনুগ্ৰহ কৰিছে। নিশ্চয় যি ব্যক্তিয়ে তাকৱা অৱলম্বন কৰে আৰু ধৈৰ্য ধাৰণ কৰে, জানি থোৱা নিশ্চিতভাৱে আল্লাহে তেনেকুৱা সৎকৰ্মশীল লোকসকলৰ শ্ৰমফল বিনষ্ট নকৰে। قالوا تالله لقد آثرك الله علينا وإن كنا لخاطئين। সিহঁতে ক'লে, আল্লাহৰ শপত, আল্লাহে নিশ্চয় তোমাক আমাৰ ওপৰত প্ৰাধান্য দিছে আৰু নিঃসন্দেহে আমি আছিলো অপৰাধী। قال لا تثريب عليكم اليوم يغفر الله لكم وهو أرحم الراحمين। তেওঁ ক'লে, আজি তোমালোকৰ বিৰুদ্ধে কোনো গৰিহণা নাই, আল্লাহে তোমালোকক ক্ষমা কৰক আৰু তেওঁই শ্ৰেষ্ঠ দয়ালু। اذهبوا بقميصي هذا فألقوه على وجه أبي يأت بصيرا وأتوني بأهلكم أجمعين। তোমালোকে মোৰ এই চোলাটো লৈ যোৱা আৰু এইটো মোৰ পিতৃৰ মুখমণ্ডলৰ ওপৰত ৰাখিবা, তেতিয়া তেওঁ দৃষ্টিশক্তি ঘূৰাই পাব। লগতে তোমালোকৰ পৰিয়ালৰ সকলোকে মোৰ ওচৰলৈ লৈ আহাগৈ। ولما فصلت العير قال أبوهم إني لأجد ريح يوسف لولا أن تفندون। আৰু যেতিয়া যাত্ৰীদল ওলাই পৰিল সেই সময়তে ইয়াত তেওঁলোকৰ পিতৃয়ে ক'লে, তোমালোকে যদি মোক ভাৰসাম্যহীন বৃদ্ধ বুলি নভাবা তেন্তে মই কওঁ যে মই ইউচুফৰ ঘ্ৰাণ পাই আছো। قالوا تالله إنك لفي ضلالك القديم। সিহঁতে ক'লে, আল্লাহৰ শপত, আপুনি এতিয়াও সেই পুৰণি বিভ্ৰান্তিতেই আছে। فلما أن جاء البشير ألقاه على وجهه فارتد بصيرا قال ألم أقل لكم إني أعلم من الله ما لا تعلمون। তাৰপিছত যেতিয়া সুসংবাদ বাহক আহি উপস্থিত হ'ল আৰু তেওঁৰ মুখমণ্ডলৰ ওপৰত চোলাটো ৰাখিলে তেতিয়া তেওঁ নিজৰ দৃষ্টিশক্তি ঘূৰাই পালে। তেওঁ ক'লে, মই তোমালোকক কোৱা নাছিলোনে যে মই আল্লাহৰ তৰফৰ পৰা যি জানো তোমালোকে সেয়া নাজানা? قالوا يا أبانا استغفر لنا ذنوبنا إنا كنا خاطئين। সিহঁতে ক'লে, হে আমাৰ পিতৃ, আমাৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰক, নিশ্চয় আমি অপৰাধী। قال سوف أستغفر لكم ربي إنه هو الغفور الرحيم। তেওঁ ক'লে, অচিৰেই মই মোৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম, নিশ্চয় তেওঁ অতি ক্ষমাশীল পৰম দয়ালু। فلما دخلوا على يوسف آوى إليه أبويه وقال ادخلوا مصر إن شاء الله آمنين। তাৰপিছত তেওঁলোক যেতিয়া ইউচুফৰ ওচৰত আহি উপস্থিত হ'ল তেতিয়া তেওঁ পিতৃ মাতৃক নিজৰ কাষত স্থান দিলে আৰু ক'লে, আপোনালোকে আল্লাহৰ ইচ্ছাত নিৰাপদে মিছৰত অৱস্থান কৰক। ورفع أبويه على العرش وخروا له سجدا وقال يا أبت هذا تأويل رؤياي من قبل قد جعلها ربي حقا। আৰু ইউচুফে তেওঁৰ পিতৃ মাতৃক উচ্চ আসনত বহুৱালে, তেওঁলোক সকলোৱে তেওঁৰ সন্মানত চাজদা অৱনত হ'ল। তেতিয়া তেওঁ ক'লে, হে মোৰ পিতৃ, এইটোৱে হৈছে মোৰ সপোনৰ ব্যাখ্যা, মোৰ প্ৰতিপালকে ইয়াক সত্যত পৰিণত কৰিছে। وقد أحسن بي إذ أخرجني من السجن وجاء بكم من البدو من بعد أن نزغ الشيطان بيني وبين إخوتي। আৰু তেওঁই মোক কাৰাগাৰৰ পৰা মুক্ত কৰিছে আৰু শয়তানে মোৰ আৰু মোৰ ভাতৃসকলৰ সম্পৰ্ক বিনষ্ট কৰাৰ পিছতো আপোনালোকক মৰুভূমি অঞ্চলৰ পৰা ইয়াত আনি তেওঁ মোৰ প্ৰতি অনুগ্ৰহ কৰিছে। إن ربي لطيف لما يشاء إنه هو العليم الحكيم।
নিশ্চয় মোৰ প্ৰতিপালকে যি ইচ্ছা কৰে সেয়া নিপুণতাৰ সৈতে কৰে। নিশ্চয় তেওঁই সৰ্বজ্ঞ প্ৰজ্ঞাময়।